উজনিত কেতিয়া হ'ব উচ্ছেদ এক ডাঙৰ প্ৰশ্ন লৈ আহিছে এই মুহূৰ্তত ডিজিটেল লাইভ যোগে প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে ডাঙৰ খবৰ নামনিৰ পিছতে হ'বলৈ গৈ আছে উজনিত উচ্ছেদ অভিযান ইতিমধ্যে গোৱালপাৰাত কপি গৈছে সমগ্ৰ ৰাজ্য গোৱালপাৰাত যি ঘটনা সংঘটিত হ'ল তাৰ পিছতে এবাৰ উজনিত চলিবলৈ গৈ আছে উচ্ছেদ অভিযান আৰু ইতিমধ্যে উচ্ছেদ কৰা বা উচ্ছেদ যিসকলৰ ওপৰত হ'ব বেদখলকাৰীৰ কপিবলৈ আৰম্ভ কৰিছে বুকু কেইটামান মুহূৰ্তৰ পিছতে যিকোনো মুহূৰ্তত হ'বলৈ গৈ আছে উজনিত উচ্ছেদ অভিযান ইতিমধ্যে ড্ৰোনেৰে জৰীপ আৰম্ভ কৰা হৈছে বন বিভাগৰ বা যিসমূহ ঠাই দখল কৰা হৈছিলে সেই সমূহৰ জৰীপ আৰম্ভ কৰা হৈছে ড্ৰোনৰ সহায়ত যিকোনো মুহূৰ্তত উজনিত হ'বলৈ গৈ আছে উচ্ছেদ অভিযান আৰু বাছে বাছে গৈ লোকসকলে দখল কৰিছে বিভিন্ন ঠাই আৰু সেই লোকসকলৰ ওপৰত এতিয়া উচ্ছেদ চলিবলৈ গৈ আছে উজনিত কেতিয়া হ'ব উচ্ছেদ আমি বাৰে বাৰে কৈছো নামনি অসমত আচলতে মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে আজি পুৱাৰ ভাগত এগৰাকী লোকৰ মৃত্যু হৈছে আৰক্ষীৰ গুলি লাগি মৃত্যু হৈছে তিনিগৰাকীকৈ লোকক তাৎক্ষণিকভাৱে প্ৰেৰণ কৰা হৈছে জিএমচিএছলৈ অৱশেষত মৃত্যুৰ সৈতে যুঁজি আছে আন তিনিজন লোকে তাৰোপৰি কেইবাগৰাকী লোক আহত হৈছে আৰু এই মুহূৰ্তত বাৰে বাৰে ক'ব চেষ্টা কৰিছোঁ যে নামনিৰ পিছতে উজনিত হাত মেলিছে বুলি ক'ব লাগিব উজনিত যিকোনো মুহূৰ্তত চলিবলৈ গৈ আছে উচ্ছেদ বাছে বাছে লোকসকলে গৈ পুনৰ বেদখল কৰিছে মাটি আৰু বেদখল কৰা লোকসকলক হাৰি যাবলৈ দিয়া নহ'ব বুলি কৈছে আৰু স্থানীয় লোকে দাবী উত্থাপন কৰিছে যে আমাক উচ্ছেদ লাগে আৰু সেইবাবে উজনিত কোন সময়ত উচ্ছেদ হ'ব আমি সবিশেষ খবৰ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ ফুল পেটৰ মাধ্যমেৰে নামনিৰ পিছত এবাৰ আৰম্ভ হ'বলৈ গৈ আছে উজনিত উচ্ছেদ অভিযান উজনি অসমো হাৰি নাযায় উজনিত চলিব উচ্ছেদ অভিযান অবৈধ দখলকাৰীৰ বুকুত কপন তুলি দিয়া উৰিয়াম ঘাটৰ ৩,০০০ বিঘা বনভূমিত ড্ৰোনেৰে আৰম্ভ কৰিছে জৰীপ স্থানীয় জনতাৰ দাবী যে শীঘ্ৰে আৰম্ভ কৰক উচ্ছেদ নৈৰ পাৰলৈ যাবলৈ ভয় লগা হ'ল বুলি কৈছে আমি বাৰে বাৰে কৈছোঁ স্থানীয় লোকসকলে এতিয়া আৰক্ষী প্ৰশাসন হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ আহ্বান জনাইছে যে উচ্ছেদ লাগে আমাক নৈ পাৰলৈ যাবলৈ ভয় লগা পৰিৱেশ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত আমি বাৰে বাৰে ক'ব লাগিব প্ৰত্যেকগৰাকী দৰ্শকক গোলাঘাটৰ জনগাঁথনি পৰিৱৰ্তনৰ ষড়যন্ত্ৰ একাংশৰ আৰু কেৱল সেয়াই নহয় ঢিং মৈৰাবাৰীৰ পৰা উৰিয়াম ঘাটলৈ বাছ চলে বুলি কৈছে বাছে বাছে বহু লোকে গৈ দখল কৰিছে মাটি অবৈধ দখলকাৰীৰ বাসগৃহত পৰিব বুলডজাৰৰ কোব আৰু এই মুহূৰ্তত আমি পুনৰ কৈছোঁ কেৱল নামনি অসমে নহয় গোৱালপাৰাত যি পুৱাৰ ভাগত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড ইতিমধ্যে জ্বলি গৈছে নামনি অসম আৰু ইতিমধ্যে নেমছৱে বৃহৎ আন্দোলন ঘোষণা কৰিছে কাইলৈ পুৱাৰ ভাগৰ পৰা চলিব আন্দোলন উচ্ছেদ বন্ধ নকৰা পৰ্যন্ত চলিব নেমছৰ ভয়ংকৰ প্ৰতিবাদ আৰু ভয়ংকৰ আন্দোলন চলিব এই মুহূৰ্তত ক'ব লাগিব যিহেতু পুৱাৰ ভাগত এগৰাকী উচ্ছেদ হোৱা লোকৰ ভৰিত আৰক্ষীৰ গুলি লাগিছিল আৰু গুলিতে নিহত হৈছে লোকগৰাকী কেৱল সেয়াই নহয় আন কেইবাগৰাকী লোকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ইতিমধ্যে দুগৰাকী লোকক তাৎক্ষণিকভাৱে প্ৰেৰণ কৰা হৈছে জিএমচিএছলৈ তাৰ পাছতে এতিয়া জানিব পৰা মতে উজনিৰ দিশে ঢাপলি মেলিছে একাংশ লোক আৰু বাছে বাছে বহু লোকে গৈ দখল কৰিছে মাটি ঢিং মৈৰাবাৰীৰ পৰা উৰিয়াম ঘাটলৈ চলিছে বাছ ইতিমধ্যে গোলাঘাটৰ জনগাঁথনি পৰিৱৰ্তনৰ ষড়যন্ত্ৰ বুলি কৈছে একাংশই আৰু স্থানীয় লোকে দাবী উত্থাপন কৰিছে যে আমাক উচ্ছেদ লাগে নৈ পাৰলৈ যাবলৈ ভয় লাগিছে নৈ পাৰত সেইসকল লোকে মাটি দখল কৰিছে দম্ভালি মাৰিছে যাৰ বাবে এতিয়া স্থানীয় লোকসকলে প্ৰশাসনক চৰকাৰক আহ্বান জনাইছে যে আমাক উচ্ছেদ লাগে কিয় নৈ পাৰ যাবলৈ ভয় লগা দৃশ্য বুলি ক'ব লাগিব ঢিং মৈৰাবাৰীৰ পৰা উৰিয়াম ঘাটলৈ বাছ চলে বুলি অভিযোগ উত্থাপিত কৰিছে বাছে বাছে বহু লোকে গৈ দখল কৰিছে মাটি অবৈধ দখলকাৰীৰ বাসগৃহত পৰিব বুলডজাৰৰ কোব ইতিমধ্যে বেদখলকাৰীৰ যি বুকু কপি উঠিছে কিয়নো নামনি অসমত ইতিমধ্যে চাৰখাৰ কৰা হৈছে হাজাৰ বুলডজাৰে ভাঙি পেলোৱা হৈছে বাসগৃহ আৰু বাসগৃহ ভাঙি পেলোৱাৰ পিছতে পুৱাৰ ভাগতে যিসমূহ আচলতে ঘৰ দুৱাৰ ভাঙি পেলোৱাৰ পিছত তেওঁলোকে আচলতে ত্ৰিপাল লৈ ৰাস্তাই পদূলিয়ে ত্ৰিপালেৰে বসবাস কৰিব চেষ্টা কৰিছিলে সেই ত্ৰিপালো ভাঙি পেলোৱা হৈছে মুঠৰ ওপৰত সেইসকল লোকক এতিয়া সম্পূৰ্ণৰূপে কৰা হৈছে উচ্ছেদ বুলডজাৰে সকলো ঘৰ দুৱাৰ মাটি বাৰী সকলো ভাঙি পেলোৱা হৈছে আৰু তাৰ মুহূৰ্ততে যিহেতু সেইসকল লোকে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছিলে আৰু আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ সময়তে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিছিলে কিন্তু শূন্যলৈ গুলীচালনা কৰোঁতে এগৰাকী লোকৰ ভৰিত লাগিছিল গুলি আৰু গুলিত নিহত হৈছে লোকগৰাকীয়ে মৃত্যুবৰণ কৰিছে কেৱল সেয়াই নহয় কেইবাগৰাকীও লোক আহত হৈছে দুজনকৈ লোকৰ অৱস্থা অতি সংকটজনক যাৰ বাবে তাৎক্ষণিকভাৱে প্ৰেৰণ কৰা হৈছে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ আচলতে সমগ্ৰ অসমত একুৰা জুই জ্বলি আছে শান্তি নোহোৱা হৈছে অসম এইদৰে বিভিন্ন প্ৰতিক্ৰিয়া সাব্যস্ত কৰিছে আৰু কাইলৈ পুৱাৰ ভাগৰ পৰা চলিব অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান নেমছৱে ঘোষণা কৰিছে আন্দোলন আৰু এই মুহূৰ্তত যি শেহতীয়া খবৰ আহি পৰিছে খবৰ অনুসৰি নামনিৰ পৰা এতিয়া বাছে গৈ উৰিয়াম ঘাটলৈ মৈৰাবাৰীৰ পৰা উৰিয়াম ঘাটলৈ গৈছে বহু লোকে ঢিং মৈৰাবাৰীৰ পৰা উৰিয়াম ঘাটলৈ বাছে
বাছেৰে গৈ বহু লোকে দখল কৰিছে মাটি এতিয়া উজনিত চলিব সেই বিশেষ উচ্ছেদ অভিযান ড্ৰোনৰ সহায়ত চোৱা হৈছে ড্ৰোনৰ সহায়ত আৰম্ভ কৰা হৈছে জৰীপ ড্ৰোনৰ সহায়ত প্ৰশাসনে চৰকাৰে চাইছে ক'ত ক'ত বেদখল কৰিছে আৰু ইতিমধ্যে বহু লোক আহি বেদখল কৰিছে উজনিৰ মাটি আৰু অবৈধ দখলকাৰীৰ বাসগৃহত এতিয়া পুনৰ চলিব বুলডোজাৰৰ কোব ইতিমধ্যে অবৈধকাৰীৰ বুকু কপিবলৈ ধৰিছে কিয়নো নামনি অসমৰ পিছতে যিকোনো মুহূৰ্ততে চকুৰ প্ৰচাৰতে হয়লো কাইলৈ পুৱাৰ ভাগতো হ'ব পাৰে আজি নিশাৰ ভাগতো হ'ব পাৰে মুঠৰ ওপৰত উজনিৰ যিকোনো মুহূৰ্ততে চলিবলৈ গৈ আছে বুলডোজাৰ পুনৰ ভাঙি পেলোৱা হ'ব উজনিৰ যি বেদখল কৰা মাটিৰ বাসস্থান যিসকলে গঢ় লৈছে সেইসকলৰ ভাঙি পেলোৱা হ'ব কিয়নো কেইটামান মুহূৰ্ত বাকী আছে উজনি কপিবলৈ গৈ আছে নামনি নহয় উজনি থিতাপি লৈছে বহু উচ্ছেদ হোৱা লোকে আৰু সেইসকলক উচ্ছেদ কৰিবলৈ সাজু হৈছে পুনৰ চৰকাৰ কোনো মুহূৰ্তত আপুনি হয়তো গমেই নাপাব চকুৰ প্ৰচাৰতে হয়তো নিশাৰ ভাগতো হ'ব পাৰে কাইলৈ পুৱাৰ ভাগতো হ'ব পাৰে পৰহিলৈ হ'ব পাৰে কোনো সময়সীমা নাই কোনো সময়সীমা বান্ধি দিয়া হোৱা নাই যিকোনো মুহূৰ্তত চলা হ'ব উজনিত বৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে বাছে বাছে গৈ মাটি দখল কৰিছে অবৈধ লোকে আৰু অবৈধ লোকৰ ওপৰত পুনৰ চলোৱা হ'ব উচ্ছেদ অভিযান ড্ৰোনৰ সহায়ত ইতিমধ্যে জৰীপ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযানৰ বাবে নতুন টাৰ্গেট এবাৰ নামনি অসমেই নহয় এবাৰ উচ্ছেদ হ'বলৈ গৈ আছে উজনিত উচ্ছেদিতৰ সকলো মাটি বাসস্থান সকলো সাৰখাৰ কৰি দিয়া হ'ব যিসকলে বেদখল কৰি আছে ড্ৰোনৰ সহায়ত সকলো পৰীক্ষা কৰা হৈছে ক'ত ক'ত বেদখল কৰিছে আৰু সেইসকলৰ বিৰুদ্ধে যিকোনো মুহূৰ্তত হ'বলৈ গৈ আছে ডাঙৰ উচ্ছেদ অভিযান